জাতিৰ স্বাৰ্থত আন্দোলন কৰাৰ উদ্দেশ্যে আকৌ গঠন হল অবিভক্ত গোৱালপাৰা আক্ৰাছু। ইয়াৰ পূৰ্বে আক্ৰাছু বিভিন্ন ভাগ আছে যদিও একাংশ নেতৃত্বত বিতৰ্কৰ অৱসান ঘটাই একত্ৰিত হৈছিল আক্ৰাছু। কিন্তু এই একত্ৰিতকৰণে অবিভক্ত গোৱালপাৰা জিলাত বসবাস কৰা কোচ ৰাজবংশীসকলক উপকৃত কৰিব পৰা নাই। সেয়েহে জাতিৰ দাবীসমূহ পূৰণ কৰাৰ বাবে ৰজাঘৰীয়াৰ বিৰুদ্ধে প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰি ন্যায় প্ৰাপ্যৰ বাবে গঠন কৰা হয় অবিভক্ত গোৱালপাৰা আক্ৰাছু, চমুকৈ ইউজি আক্ৰাছু। নৱগঠিত অবিভক্ত গোৱালপাৰা আক্ৰাছু কেন্দ্ৰীয় সমিতিৰ সভাপতি হিচাপে প্ৰদীপ ৰায় আৰু সম্পাদক হিচাপে ৰাকেশ বৰ্মনক দায়িত্বভাৰ প্ৰদান কৰে। উক্ত সমিতিখনৰ আজি শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। বিশিষ্ট সমাজসেৱক তথা জ্যেষ্ঠ সাংবাদিক ললিত চন্দ্ৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত শপত গ্ৰহণ সম্পূৰ্ণ কৰা হয়। উল্লেখযোগ্য যে ধৰ্মীয় গ্ৰন্থ গীতাৰ ওপৰত হাত ৰাখি জাতিটোৰ হৈ কাম কৰাৰ প্ৰতিজ্ঞাবদ্ধ হয়। সংগঠনটোৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰে। এইবাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশীসকলক জনজাতিকৰণ নকৰিলে বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত পেলাই দিয়াৰ হুংকাৰ। এইবাৰ হয় বুকুপাতি গুলী লম, নহলে জনজাতিকৰণ লম। এই সংকল্প সংগঠনটোৰ নেতৃবৰ্গৰ। গোলকগঞ্জৰ পৰা তপনৰা ৰিপোৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। বিজেপি গভৰ্ণমেণ্টক উখুৱাই পেলাই দিম স্পষ্ট কথাত কৈছো। কোনো সংগঠনে আজিলৈকে গীতাত শপত ল'ব নাই। মই প্ৰদীপ ৰায় আজি গীতাৰ মই হাত ধুই কৈছো, মৰিলে মৰিম, হৈ গ'ল বহুত চালো। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এইখন মঞ্চৰ পৰা ক'ব খুজিছো, আপুনি যদি চকীখনত বহি থাকিব বিচাৰিছে, আনডিভাইডেড গোৱালপাৰাৰ মানুহখিনিক জনজাতিকৰণ লাগিবই। পৃথক ক্ষমতাবোৰ আৰু জনজাতিকৰণ আমাক দিবই লাগিব। আজি ঘোষণা কৰিলো 30 তাৰিখে আমাৰ গোসাইঘাট মশাল ৰেলী, তাৰপিছত আমি ৰেলপথ ঘাইপথ যি আছে কাৰ্যসূচী কৰিমে, লাগিলে আমাক গুলিয়াই মাৰি দিয়ক, আমাৰ কাম চলি থাকিব। আজি আমাৰ কৰ্তব্যবদ্ধ আৰু মই গীতাত শপত খাই কৈছো, মই মৰিলে মৰিম। জনগোষ্ঠীটো উদ্ধাৰৰ কাৰণে আমি ওলাই আহিছো, আমি কিন্তু নিজৰ লাভৰ কাৰণে অহা নাই। আমি বহুত চালো নেতা আৰু নাচাওঁ। যেটো সময়ত আজি আপাৰ আসামত নিচিনা জেগাত আন্দোলনৰ পৰা আন্দোলন হৈ আছে জনজাতিকৰণৰ দাবীত, সেইটো সময়ত দেখা গৈছে আমাৰ কিছুমান নেতা আন্দোলনৰ বাহিৰে বহি আছে। কাৰণ আমাৰ আজি বাধ্য হ'লোঁ যে আনডিভাইডেড গোৱালপাৰা মানুহখিনি যিটো আমি মানে সব পিনৰ পৰা আমি বঞ্চিত। আমি আপাৰৰ মানুহখিনিৰ কথা ক'বলৈ নাযাওঁ, আমাৰ অবিভক্ত গোৱালপাৰাৰ যিখিনি মানুহ, এইখিনি মানুহ আমাৰ সব আছে ক্ৰাইটেৰিয়া, আৰু সব আমাৰ থকাৰ পিছতো আমি বঞ্চিত হৈ আছোঁ। বাৰ বাৰ কৰি আমাক প্ৰতাৰণা কৰি আছে। এতিয়া দেখা গৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অহা 25 তাৰিখে আমাৰ যে মন্ত্ৰীসভাৰ প্ৰতিবেদনখন দিল্লীলৈ পঠিয়াব বা বিধানসভাত আলোচনা কৰিব। আমি আলোচনা বিচৰা নাই, তেওঁ প্ৰতিবেদন পঠায় নপঠায় আমি নাজানো। আমি তেওঁলোকৰ পৰা আলোচনা বিচৰা নাই। আমাৰ জনগোষ্ঠীটো জনজাতিকৰণ 2026 চনৰ আগত লাগিব, আৰু আমি এই জনজাতিকৰণ 2026 চনৰ আগত কৰিবৰ কাৰণে আজি আনডিভাইডেড গোৱালপাৰা আক্ৰাছু খুলিছোঁ। আমি আনডিভাইডেড আক্ৰাছু খোলাৰ পিছতে আমি ইতিমধ্যে আমাৰ এলানি কাৰ্যসূচী ঘোষণা কৰিম। কাৰণ আমি হাত পাতি বহি নাথাকোঁ। আমি যদি আজি বহি থাকোঁ আমাৰ জনগোষ্ঠী একো নাপায়। কাৰণ আমি জনজাতিকৰণ আমাক দিবই লাগিব। অসম চৰকাৰ যদি বিজেপি চৰকাৰখনে যদি ভাবিছে তেওঁলোকে গদিত বহি থাকিব, স্পষ্ট ভাষাত কৈছোঁ আমাক জনজাতিকৰণ লাগিব। অবিভক্ত গোৱালপাৰা মানুহখিনিক জনজাতিকৰণ 2026 চনৰ আগত লাগিব। আমি এইবিলাক কথা বুজি নাপাওঁ। প্ৰতিবেদন পঠাব, কিবা পঠাব, এইবিলাক কথা আমাৰ লগত আমি বুজি নাপাওঁ। আমাক এটা কথা লাগে, ST আমাক লাগিবই। 2026 চনৰ আগত ST লাগিব, নহ'লে বিজেপি চৰকাৰক আমি উখুৰাই ব্ৰহ্মপুত্ৰত দলিয়াই দিম। যেনেকৈ ইতিমধ্যে আপোনালোকে চাইছে আজি আমাৰ BTC নিৰ্বাচনত অৰূপ কুমাৰ দে ডাঙৰীয়া ফকীৰগাৰাম সমষ্টি কজাত-বুজাসকলে হাৰাই দিছে নহয় বিজেপি প্ৰভাৱশালী নেতাজনক। আমি এইবেলি আপোনালোকৰ চেনেলৰ মাধ্যমে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ জনগোষ্ঠীৰ কাৰণে চিন্তা কৰক। আমাৰ চিন্তা কৰি আমাৰ মানুহখিনিক জনজাতিকৰণ লাগিব। আমাৰ এটাই মূল লক্ষ্য, আমাক জনজাতিকৰণ 2026 চনৰ আগত লাগিব। এই কাৰণত আমি দেখা পাইছোঁ বিভিন্ন সংগঠন আছে, আন্দোলন নামত একো নাই। আমি আন্দোলন কৰিবলৈ ওলাইছোঁ কাৰণ আমি সৈনিক আছিলোঁ তেওঁলোকৰে, এইবিলাক সংগঠনৰ আমি সৈনিক আছিলোঁ। আমি তাৰ পৰা ওলাই আহি পিনে আমি ইতিমধ্যে আমি এতিয়া আন্দোলন হাতত কাৰ্যসূচী আমি 2026 চনলৈকে কৰিয়ে থাকিম। আমি বিভিন্ন কাৰ্যসূচী ল'ম। ইতিমধ্যে আমি 30 তাৰিখত যিটো কালী পূজা আছে, আমাৰ 20 আগষ্ট তাৰিখত কালী পূজা আছে। আমি কালী পূজাৰ পিছতে 30 তাৰিখত আমি গোসাইগাঁৱত মশাল ৰেলী কৰিম। 30 তাৰিখৰ পিছতে আৰু বিভিন্ন আমি ৰেলপথ ঘাইপথৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্যসূচী হাতত ল'ম। কাৰণ আমাক জনজাতিকৰণ লাগে। সেইখিনি নিজৰ অধিকাৰ বিচাৰি আমি সংগঠন খুলিবলৈ বাধ্য হৈছোঁ। ৰাইজে মোক আজি ধৰক মোক ৰাইজে আজি মোক দায়িত্ব দিছে
কাৰণ মই যিখিনি যোগ্য নাই বুলি মই ভাবোঁ, মোৰ যিখিনি ইমানখিনি যোগ্য নাই, তথাপি ৰাইজে যদি মোক দায়িত্ব দিছে মই এইখিনি মূৰ পাতি লৈছোঁ। আৰু 2026 চনৰ আগত জনজাতিকৰণ লাগিলে মোৰ যদি বুকুত গুলি মাৰিব লাগে মাৰি দিয়ক হেমন্ত চৰকাৰে, আমাক একো নাই, আমাক জনজাতিকৰণ লাগিব। আমি জনজাতিৰ বিনে আমি শান্তি নাথাকোঁ। আৰু আমাৰ সংগঠনটো আন্দোলনে থাকিব। আপোনালোকৰ মিডিয়াই আমাক সহযোগ কৰিব। বিভিন্ন কাৰ্যসূচী আমি হাতত ল'ম। আমি ৰেলপথৰ পৰা আমাৰ বন্ধৰ পৰা আমাৰ যিকোনো কাৰ্যসূচী আছে আমি হাতত ল'ম। আমি বহি নাথাকোঁ। এই 6 মাহত আমি বিজেপি চৰকাৰটো যদি আমাক জনজাতিকৰণ কৰিলেতো ভাল কথা, আৰু যদি নকৰে তেওঁলোকক উখুৰাই আমি পেলাই দিম। এইটো একদম স্পষ্ট কথা।